নমস্কাৰ জনাইছোঁ সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই অৰ্চনা দাস ভৰালী। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ইণ্টিমেট ৱাছ। এইটো কিয় ব্যৱহাৰ কৰিব লাগে আৰু কেনেদৰে ব্যৱহাৰ কৰিব লাগে মই তাৰ বিষয়ে ক'ম অকণমান আপোনালোকৰ আগত। যদি আপোনালোকৰ ভাল লাগে, যদি উপকৃত হয় বুলি ভাবে মোৰ ভিডিঅ'টি ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই ইণ্টিমেট ৱাছ আমি এইটো কাৰণতে ব্যৱহাৰ কৰিব লাগে, যিহেতু আমি 2-3খন কাপোৰ পৰিধান কৰি থাকোঁ। আমাৰ গুপ্তাংগত বাহিৰৰ পৰা বায়ু সোমাবলৈ অসুবিধা হয়, সেইটো কাৰণে ঠাইখিনি আমাৰ শুকান হৈ নাথাকে, ঘামি থাকে, তিতি থাকে আৰু তাত কিছুমান বেক্টেৰিয়া সৃষ্টি হয় আৰু এটা বগা বগা লেয়াৰ এটাৰ সৃষ্টি হয় তাত। আৰু সেইটো হ'লে কি হয়, খজুৱাই নাইবা এটা বেয়া গোন্ধ নিৰ্গত হয়। সেইটো কাৰণে আমি এইটোৰে ধুব লাগে, এই ইণ্টিমেট ৱাছটো আমি ব্যৱহাৰ কৰিব লাগে। যিহেতু চাবোনত আমাৰ এচিড থাকে বা কেমিকেল থাকে, সেইটো কাৰণে আমি আমাৰ যিটো একদম ঠাইখিনি চেঞ্চিটিভ হয়, কোমল হয়, সেইটো কাৰণে আমি চাবোন তাত ব্যৱহাৰ কৰিব নালাগে। এইটো কৰিব লাগে ব্যৱহাৰ, এইটো কৰিলে আপোনাৰ ঠাইখিনি খজুৱতি নহয় নাইবা বেয়া দুৰ্গন্ধ নিৰ্গত নহয় বা ঘামিও নাথাকে। আশা কৰিছোঁ আপোনালোকে এইটো ব্যৱহাৰ কৰি চাব আৰু কেনে পাইছে মোক জনাব। এইটো অত্যন্ত জৰুৰী বস্তু আমি মহিলাখিনিৰ কাৰণে। এইটো সকলোৱে ল'ব লাগে বুলি মই ভাবোঁ, সকলোৰে প্ৰয়োজন আছে বুলি। এইটো মই ব্যৱহাৰ কৰোঁ, বহুত দিনৰ পৰা কৰি আছোঁ। আগতে ফাৰ্মাচীৰ পৰা আনি ভিৱাছ ইউজ কৰিছিলোঁ, যেতিয়াৰ পৰা RCMত আহিছোঁ এইটো ব্যৱহাৰ কৰি আছোঁ, ইণ্টিমেট ৱাছটো। আৰু এতিয়া মই বেলেগকো দি আছোঁ, মোৰ ষ্টাফেও ব্যৱহাৰ কৰে বা বেলেগ ছোৱালীকো দিছোঁ, মহিলাকো দিছোঁ। এইটো অত্যন্ত প্ৰয়োজনীয় আৰু খুব ভাল বস্তু, দৰকাৰী বস্তু। ধন্যবাদ জনাইছোঁ সকলোকে মোৰ ভিডিঅ'টি চোৱাৰ বাবে। জয় শ্যাম, জয় অসম।